প্ৰত্যাহ্বানটো থাকিবই, কাৰণ ৰাজনীতি গণতন্ত্ৰৰ প্ৰত্যাহ্বান নাথাকিলে তেতিয়া দেখোন নিৰ্বাচনে নহয়, ভ্ৰমণ থাকিব। কিন্তু সেই প্ৰত্যাহ্বানটো নীতিগত হ'ব লাগে। তেওঁলোকে যিবোৰ আমাৰ দলীয় নীতিত নকৰে, দলীয় নীতিত আবেদন নকৰে। আমাৰ আবেদন নাই, যেনে কংগ্ৰেছৰ আছে আবেদন কৰা, কিন্তু আমাৰ সেইটো নাই, আমাৰ দলীয় সেইটো নাই। তেওঁলোকে কোন মানুহ, দলৰ মানুহ হয় নে নহয় মই নিজকে নাজানো। তেওঁলোকে যেই নহওক সেইবোৰ কথা কৈ মই নাযাওঁ। গতিকে দলত থাকে এটা ৰিপৰ্ট কাৰ্ড থাকে, মই কি কাম কৰিছোঁ, আৰু দেলহিৰ পৰা প্ৰত্যেকজন কাৰ্যকৰ্তাক তেওঁলোকে সুধি ৰিপৰ্ট ল'ব, সেই ৰিপৰ্ট কাৰ্ডৰ ওপৰত তেখেত দিব। মই মোৰ 10 বছৰ কাৰ্যকালত কি কাম কৰিছোঁ সেইটো খতিয়ান মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰত্যেকজন বিধায়কে খতিয়ান 7 তাৰিখৰ ভিতৰত খতিয়ান দাঙি ধৰিবলৈ দিছে, আৰু কৈছে যে যিসমূহ কাম কৰা হৈছে আৰু যিসমূহ বাকী আছে সেইসমূহ ৰাইজৰ চৰণত ধৰিব দিছে, নমস্কাৰ কৰিব দিছে, চৰণত ধৰিবলৈ দিছে, যে বাকী মোৰ কাৰ্যকালত যিখিনি কাম হ'ল আৰু যিখিনি আদুৱা হৈ আছে সেইখিনিত আমাৰ চৰকাৰ হোৱাৰ পিছত আমি সেইখিনি কাৰ্য কৰিবৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ। প্ৰতিশ্ৰুতি প্ৰতিজ্ঞাবদ্ধ বেলেগ বস্তু, বেলেগ দলসমূহে প্ৰতিশ্ৰুতি দিয়ে আৰু নিৰ্বাচনৰ পিছৰ সেই প্ৰতিশ্ৰুতি নাইকিয়া হৈ যায়। আমাৰ চৰকাৰে, আমাৰ দলে প্ৰতিশ্ৰুতি নিদিয়ে, প্ৰতিজ্ঞাবদ্ধ বুলি কয়। প্ৰতিজ্ঞাবদ্ধ তাৰমানে কামটো শেষ নোহোৱালৈকে প্ৰতিজ্ঞা।